Hello everyone, welcome to Gyanshila. So today in this video we'll discuss about Assam Police Constable ABUB Karne to General Knowledge MCQ series Ohomiyat moi cholai asilu. Etu ami loi hisu etu part 20 hoy 20 number part 2 hoy etu. Yar agote already part 19 loike complete hoy goise jodi apunalike soa na ekhini sai labo bahut beshi important hoy apunalokor porikhator kane okay. Aru amar telegram group link to description box ot dia ase jodi apuni group to join hobo bisare link to koi join hobo paribo aru amar ebook dukhonor link Assam Geography aru Assam Art and Culture ei ebook dukhonor link to description box ot dia ase jodi apunalike lobo bisare link to koi kinibo paribo okay. So let's start the video. প্ৰথমটো প্ৰশ্ন ন্যাশনাল সায়েন্স ডে ইজ অবজার্ভড অন রাষ্ট্রীয় বিজ্ঞান দিবস কিমান তাৰিখে পালন কৰা হয় ন্যাশনাল সায়েন্স ডে তো ৰাষ্ট্ৰীয় বিজ্ঞান দিবস আমাৰ পালন কৰা হয় কেতিয়া কিমান তাৰিখ 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় কিয় পালন কৰা হয় এদিনা সিভি ৰমনে যেটো ৰমন ইফেক্ট যেটো ডিসকভাৰ কৰিছিল তেখেতৰ সেই ডিসকভাৰীটো ৰিমেম্বাৰ কৰিবলৈ এটো মনত ৰাখিবলৈ এটো পালন কৰা হয় 28 ফেব্ৰুৱাৰীৰ দিনা ৰমন ইফেক্ট সিভি ৰমন তেখেতে নোবেল বঁটা পাইছিলে ফিজিক্সত কিমান চনত পাইছিলে সিভি ৰমনে নোবেল বঁটা তেখেতে পাইছিলে 1930 চনত 1930 চনত তেখেতে নোবেল বঁটাও পাইছিলে ফিজিক্সত সিভি ৰমন ওকে Firstly, who told that Earth rotates around the sun? কোনে কৈছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো পোনপ্ৰথমতে কোনে কৈছিলে এই কথাষাৰি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি পোনপ্ৰথমতে কৈছিলে কোনে কোপাৰ্নিকাছে কৈছিলে ঠিক আছে Mercury takes how much time to rotate around the sun? বুধ গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লয় তো বুধ গ্ৰহটো আছে কত আমাৰ সূৰ্যৰ পৰা সকলোতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ Mercury ঠিক আছে তো এটোৱে সূৰ্যৰ চাৰিওফালে যেতিয়া ঘূৰিবলৈ সময় কিমান লয় 88 দিন লয় 88 days লয় বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ Who established Charminar in Hyderabad কোনে এটো এস্টাবলিশ কৰিছিলে যেটো হায়দৰাবাদৰ চাৰ্মিনাৰ আছে এটো এস্টাবলিশ কৰিছিলে কোনে কুলি কুতুব শাহ এটো এস্টাবলিশ কৰিছিলে হায়দৰাবাদৰ চাৰ্মিনাৰ Next question when we observe national sports day ৰাষ্ট্ৰীয় খেল দিৱস কিমান তাৰিখে পালন কৰা হয় এইটো পালন কৰা হয় কিমান তাৰিখ ৰাষ্ট্ৰীয় খেল দিৱস 29 আগষ্ট 29th of August কিয় এদিনা আমাৰ যিগৰাকী হকি প্লেয়াৰ ধ্যান চান্দ তেখেতৰ বাৰ্থডে হয় জন্মদিন হয় ৰাষ্ট্ৰীয় খেল দিৱস তেখেতৰ বাৰ্থডে দিনা পালন কৰা হয় 29 আগষ্ট আৰু ৰিসেন্টলি যেটো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আছে হেতু ৰিনেম কৰা হৈছে কি হিচাপে মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড হিচাপে ভাৰতত সতীদাহ প্ৰথা কোনে বন্ধ কৰাইছিল যেটো সতীদাহ প্ৰথা আছিল আমাৰ ভাৰতত এইটো বন্ধ কৰাত সহায় কৰিছিল কোনে ৰাজা ৰামমোহন ৰায় 1829 চনত এইটো বন্ধ কৰি দিছিল ব্ৰিটিছে 1829 তেতিয়া আমাৰ গভৰ্ণৰ জেনেৰেল আছিল কোন লৰ্ড উইলিয়াম বেন্টিক আছিল গভৰ্ণৰ জেনেৰেল আৰু ৰাজা ৰামমোহন ৰায় এটোত ৰাজা ৰামমোহন ৰায় ইয়াতে কন্ট্ৰিবিউশন আছিলে সতীদাহ প্ৰথা বন্ধ কৰাত Firstly, metro train was started in which city of India? Kot প্ৰথমবাৰৰ বাবে metro rail কোনখন চহৰত চলিছিলে তো পোন প্ৰথমবাৰৰ বাবে metro rail চলিছিলে কলকাতা আমাৰ ভাৰতত Who was the first Indian astronaut? প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন হয় Very easy question প্ৰথম ভাৰতীয় মহাকাশচাৰী গৰাকী হৈছে কোন ৰাকেশ শৰ্মা Where is the headquarter of International Court of Justice? যেটো ICJ আছে International Court of Justice আন্তঃৰাষ্ট্ৰীয় ন্যায় বিচাৰ আদালতৰ মুখ্য কাৰ্যালয় কত অৱস্থিত এইটো আছে কত নেদাৰল্যান্ডৰ ডাহগত আছে অপচন সি শুদ্ধ উত্তৰ ডাহগ নেদাৰল্যান্ডত ইয়াৰে হেডকোয়াৰ্টাৰ আছে International Court of Justice When we observe হিন্দী দিৱস কিমান তাৰিখে পালন কৰো আমি হিন্দী দিৱস পালন কৰো কিমান 14 ছেপ্টেম্বৰ তাৰিখত পালন কৰা হয় হিন্দী দিৱস Hyderabad is situated on the bank of which river? কোনটো নদীৰ পাৰত অৱস্থিত হয় হায়দৰাবাদ এখন হায়দৰাবাদ অৱস্থিত হয় মুছি নদীৰ পাৰত অৱস্থিত হয় হায়দৰাবাদ Who wrote the book India 2020? কোনে লিখিছিলে এইখন India 2020 এই কিতাপখন লিখিছিলে ডক্টৰ APJ আব্দুল কালামে লিখিছিলে এইখন India 2020 Which of the following is the capital of Tanzania? Tanzaniaৰ যিখন ৰাজধানী সেইখনৰ নাম হৈছে কি দদমা হয় তানজানিয়াৰ ৰাজধানী Which of the following country is closest to Andaman Island? তলত থকা অপচন কেইটাৰ ভিতৰত আন্দামান আইল্যান্ডৰ ওচৰত থকা দেশখন কোনখন হয় আন্দামান দ্বীপৰ ওচৰত থকা দেশ ইয়াতে আছে শ্ৰীলংকা ম্যানমাৰ পাকিস্তান ইণ্ডোনেছিয়া আৰু শুদ্ধ উত্তৰ হয় আন্দামানৰ ওচৰত থকা যিখন দেশ হৈছে এইখন হৈছে ম্যানমাৰ
In which state is the Guru Shikhar peak is located? এটো কত আছে Guru Shikhar পর্বত কত অবস্থিত Guru Shikhar এখন আছে কত রাজস্থানত আছে Guru Shikhar Which state had the largest coastline in India সকলোতকৈ বেছি উপকূল ৰেখা থকা ৰাজ্যখন কোনখন largest coastline যত আছে হেয়া হৈছে গুজৰাট গুজৰাটত আছে সকলোতকৈ বেছি উপকূলীয় ৰেখা উপকূলীয় ইয়াতে আছে হিমা গুজৰাটত Madhya Pradesh share its border with how many states? Madhya Pradesh কিমানখন ৰাজ্যৰ লগত সীমা বিতৰণ কৰে 5খনৰ লগত কৰে 5খন ৰাজ্যৰ লগত কৰে কি কি উত্তৰ প্ৰদেশ ছত্তীশগড় মহাৰাষ্ট্ৰ গুজৰাট আৰু ৰাজস্থানৰ লগত মধ্য প্ৰদেশে সীমা শেয়াৰ কৰে ওকে By what name is the Ganga known as Bangladesh? বাংলাদেশত গংগা নদীক কি বুলি জনা যায় তো বাংলাদেশত গংগা নদীক কোৱা হয় কি বুলি পদ্মা বুলি কোৱা হয় আৰু তাত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় যমুনা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰক কোৱা হয় যমুনা আৰু যমুনা আৰু পদ্মা লগলৈকে যিটো নদী সৃষ্টি কৰে বাংলাদেশত সেই নদীটোৰ নাম হৈছে মেঘনা In which state is the Jog Falls located? এটো কত আছে যোগ জলপ্ৰপাত আছে কত কৰ্ণাটকত আছে এটো Jog Falls In which year Bhobendranath Shoikia was awarded with Padma Shri? তো ভূপেন্দ্ৰনাথ শইকীয়াই কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 2001 চনত তেখেতে পদ্মশ্ৰী পাইছিলে আৰু তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে কেতিয়া 1976 ত তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে In which year Bhupen Hazarika presided the Assam Sahitya Sabha session অসম সাহিত্য সভাৰ কোনখন অধিৱেশন ভূপেন হাজৰিকাই সভাপতিত্ব কৰিছিলে কিমান চনত এখন হৈছিলে হে আছিল 1993 কত হৈছিলে এখন শিৱসাগৰত এখন হৈছিলে শিৱসাগৰত হৈছিলে অনুষ্ঠিত 1993 1993 চনৰ এখন অধিৱেশনত ভূপেন হাজৰিকাই সভাপতিত্ব কৰিছিলে ৰাভা দিৱস কিমান তাৰিখে পালন কৰা হয় ৰাভা দিৱস পালন কৰা হয় 20 জুন তাৰিখে আমাৰ 20 জুন তাৰিখে পালন কৰা হয় ৰাভা দিৱস Battle of Saraighat was fought in কিমান চনত হৈছিলে হৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত 1671 ত হৈছিলে আমাৰ হৰাইঘাটৰ যুদ্ধ When Battle of Saraighat was fought, who was the Ahom king? হৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল তো হৰাইঘাটৰ যুদ্ধৰ সময়ত আমাৰ আহোম ৰজা আছিল উদয়াদিত্য সিংহ আছিল আমাৰ আহোম ৰজা হৰাইঘাটৰ যুদ্ধৰ সময়ত Who is known as বকুল বনৰ কবি বুলি কাক কোৱা হয় তো বকুল বনৰ কবি বুলি কোৱা হয় কাক আনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয় আগৰৱালা নহয় আনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয় বকুল বনৰ কবি বুলি কোৱা হয় ওকে তো আজিৰ 25টা প্ৰশ্ন একেইটা আছিল কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক জনাব কমেন্ট সেকশনত so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind